দুদুল চৌধুৰীৰ কথা ইলেকশ্যনৰ আগত কোৱাই নাই এজন মানুহক পিটি মিলি অৱস্থা নাই গুৱাহাটীত কেছ হৈছে যদি ভূমাফিয়া আছিলেই দুদুল চৌধুৰী আমি নাজানো হয় নহয় কিন্তু কংগ্ৰেছ চৰকাৰ দিনৰ প্ৰতাপশালী মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতো প্ৰতাপশালী মন্ত্ৰী বুলি তেওঁক জানিব পৰা যায় যদি অভিযোগ আছেই তেওঁ মাটি দখল কৰা বুলি বা ভূমাফিয়া বুলি তেতিয়াহ'লে গ্ৰেপ্তাৰ কিয় নকৰে বা আইনী ব্যৱস্থা কিয় নলয় আজি যোনখন চকীত হিমন্ত বিশ্ব শৰ্মা বহি আছে ঠাইত তেওঁ চকীখন আছে একেখন নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ সাক্ষাৎকাৰলৈ সকলোকে আদৰণি জনাইছোঁ আৰু আমি দেখিবলৈ পাইছিলোঁ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে বা পাছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱসায়ী দুদুল চৌধুৰী ডাঙৰীয়াক বহুতো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু লগতে তেওঁক মাটি দখলকাৰী বা ভূমাফিয়া আখ্যা দিছিল আৰু এইগৰাকী বিশিষ্ট ব্যৱসায়ী দুদুল চৌধুৰীৰ যি পৰিয়ালৰ ইতিহাস সেয়া আমি আমাৰ মুখেৰে নকওঁ আমি শুনি আছিলোঁ ইমান দিনে কিন্তু সেই সমগ্ৰ ইতিহাস তথা ৩৬ নং মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ ককাওক বা আজু ককাওক কি আছিল প্ৰকৃততে কি ইতিহাস তেওঁলোকৰ বা অসমীয়া সমাজ জীৱনলৈ তেওঁলোকৰ অৱদান কি বা ভূমি দান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান কি বা নিস্বাৰ্থভাৱে কিদৰে সেৱা আগবঢ়াইছে সেই সকলোবোৰ কথা আমি আলোচনা কৰিম আমাৰ সৈতে উপস্থিত আছে দুদুল চৌধুৰীৰ বন্ধু তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা ডাঙৰীয়া আপোনাক আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ যিহেতু এটা বিতৰ্কৰ সৃষ্টি হৈছে এই বিতৰ্কৰ পাছতে মানে কেতবোৰ মিছা অভিযোগ আনিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছোঁ ভূমাফিয়া আখ্যা দিছে বা বিভিন্ন ধৰণৰ আক্ৰমণ কৰিছে সংবাদ প্ৰতিষ্ঠানৰ নাম লৈও এই ক্ষেত্ৰত আপুনি এগৰাকী বন্ধু হিচাপে দীৰ্ঘ সময় ধৰি দুদুল চৌধুৰী ডাঙৰীয়াক পাইছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে বা কেনেকুৱা কি তেওঁলোকৰ ইতিহাস আছে কি ক'ব এইবিলাক নাবুত নাচৰুত কথা দুদুল চৌধুৰী এজন কেৱল ব্যৱসায়ী নহয় তেওঁ এজন সমাজকৰ্মী হয় আৰু যি সমাজ সেৱাৰ যোনটো প্ৰথা আছে তেওঁ কেৱল তেওঁতে সীমাবদ্ধ নহয় এইটো আৰম্ভ কৰিছিলে তেওঁলোকৰ আজু ককাৰ পৰা দিনৰ পৰা আৰু মানে গোটেই পৰিয়ালত সেই গোটেই এইটো জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন এইটো চলিয়ে আহিছে এতিয়া মই যদি আৰম্ভ কৰোঁ কেতিয়া ক'ৰ পৰা আৰম্ভ কৰোঁ মই এটা কওঁ যেতিয়া অসমীয়া ভাষা ব্ৰিটিছৰ ৰাজত্বত ৩৬ বছৰৰ কাৰণে নচ্ছাত কৰি দিয়া হৈছিলে কিয়নো সেই সময়ত ১৮৩৬ পৰা ১৮৭৩ চনলৈকে 1873লৈকে অসমীয়া ভাষা প্ৰচলিত নাছিলে সেইটো ৰিভাইভ কিয়নো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যিখিনি বঙালী সেইখিনি আহিছিলে তেওঁলোকে কৈছিলে যে বঙালীটোৱে অসমীয়াটো এটা বঙালী এটা বেলেগ এটা ভাষা হয় আৰু বঙালীটো সেইকাৰণে প্ৰচলিত হৈছিলে অসমীয়া ভাষা যেতিয়া পুনৰ উত্থাপন কৰিবলগীয়া হৈছিলে বা পুনৰ উদ্ধাৰ কৰিবলগীয়া হৈছিলে দুদুল চৌধুৰীৰ আজু ককা হ'ব বা তেওঁৰ একে বংশৰে যোনজন আজু ককা হ'ব তেওঁ ৰায় বাহাদুৰ চিদানন্দ চৌধুৰীয়ে অসম মিহিৰ বুলি এখন তেওঁ কাকত উলিয়াইছিলে এখন নিউজ পেপাৰ উলিয়াইছিলে গুৱাহাটীৰ পৰা এইখন চলিলে ২ বছৰ ৩ বছৰ চলিলে কিন্তু তেওঁ সেইটো প্ৰচেষ্টা তেতিয়াৰ পৰা আৰম্ভ হৈছিলে যে অসমীয়া ভাষাটো কেনেকৈ পুনৰ উপস্থাপন কৰিব পাৰি বা পুনৰ আকৌ সংস্থাপন কৰিব পাৰি যে মানুহৰ মাজত উভতাই আনিবলৈ সেইটো তেওঁলোকৰ সেই প্ৰথম ধৰণৰ অৱদান ১৯২৭ চনত চৰকাৰৰ নথি পত্ৰ অনুসৰি তেওঁলোকৰ পৰিয়ালৰ ৫,৯৪১ বিঘা মাটি আছিলে যেতিয়া ১৯৭১-৭২ চনত যেতিয়া ইয়াতে ছেক্ৰেটেৰিয়েটখন পাতিছিলে সেই মাটিখিনি দুদুল চৌধুৰীৰ দেউতাকৰে আছিলে শ্ৰী গিৰিজানন্দ চৌধুৰী আৰু তেওঁ কোৱা অনুসৰি সেই মাটিখিনি তেওঁলোকে ডনেশ্যন দিছিলে অসম ছেক্ৰেটেৰিয়েটখন এষ্টাব্লিছ কৰিবলৈ কিয়নো হঠাতে কি হৈছিলে মেঘালয় ষ্টেটখন ঘোষণা কৰাৰ লগে লগে অসমত এখন কেপিটেল বা পাতিবলৈ এটা জাগা নাইকিয়া হৈছিলে সেইকাৰণে হঠাতে দিছপুৰত এটা জাগা এটা মানে উলিয়াই পেলাই এখন কেপিটেল চিটি এখন বনাবলৈ বা এষ্টাব্লিছ কৰিবলৈ এটা প্ৰচেষ্টা চলোৱা তেওঁ নিজৰ ফালৰ পৰা তেওঁ মাটি অৱদান দিছিলে আজি যোনখন চকীত হিমন্ত বিশ্ব শৰ্মা বহি আছে যোনখিনি ঠাইত তেওঁৰ চকীখন আছে একেখন চকীৰ যোনখিনি মাটি আছে ভূমি আছে সেয়াই অৱদান হৈছে গিৰিজানন্দ চৌধুৰী পিতৃ শ্ৰী গিৰিজানন্দ চৌধুৰীৰ অৱদান আছিলে ডনেশ্যন আছিলে তাৰ উপৰিও অসমত যেতিয়া আগৰ দিনত অকল কেৱল প্ৰাইভেট স্কুল থাকে বা মিছনেৰী স্কুল পাতে শ্ৰীমন্ত শংকৰ একাডেমি যোনটো অসমীয়া আৰু ইংৰাজী মাধ্যমত ভালকৈ পঢ়া শুনা কৰে সেইটো তেনেকুৱা এটা স্কুলতে আৰম্ভ কৰিছে অসমত প্ৰথম প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ গিৰিজানন্দ চৌধুৰী তেওঁ পাতিছিলে আৰু তাৰপিছত তাৰ এতিয়া কেম্পাছ গুৱাহাটীতো আছে এতিয়া তেজপুৰতো আছে
আৰু সকলোৱেও তেওঁ এইটো নহয় যে তেওঁ কেৱল যোনখিনি তেওঁ পৈতৃক সম্পত্তি তেওঁ পাইছে সেইখিনি তেওঁ ভুগিছে বা উপভোগ কৰিছে, সেইখিনি তেওঁ বঢ়াইছে আৰু বহুতখিনি বঢ়াইছে। আৰু লগতে তেওঁ তাৰ লগতে বহুত সামাজিক অৱদানো আছে। সামাজিক অৱদান এনেকুৱা ধৰণৰ আছে, তেওঁ বহুতখিনি তেওঁ পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনো কৰিছিলে গুৱাহাটী হাইকোৰ্টত। এটা পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনে গৈ পেলাই গুৱাহাটী জেইলখন আজি যদি ইয়াৰ পৰা প্ৰস্থান কৰা হৈছে, এই কয় যোনখিনি ফাঁচী বজাৰৰ পৰা ইফালে গড়চুকৰ ফালে কৰিছে, লখৰাৰ ফালে কৰিছে, সেইখিনি ঠাইতো সেইটো তেওঁ PILতেতো তেওঁ সেইটো উলিয়াই দিছিলে। তেওঁ PIL কৰাৰ কাৰণে আজি সেই তেনেকুৱা এটা হ'বলগীয়া হ'ল। এতিয়া এইটো এটা বেলেগ কথা, সেইখন এখন আচলতে উদ্যান কৰিব লাগিছিল, কিন্তু এতিয়া সেইখন উদ্যান নকৰি এইখন চৰকাৰে তাতে গৈ পেলাই এটা হেৰি কৰিবলৈ গৈছে, তাত এটা 5 ষ্টাৰ কমপ্লেক্স বনাবলৈ, হোটেল বনাবলৈ গৈছে, কমাৰ্চিয়েল কমপ্লেক্স বনাবলৈ গৈছে, য'ত নেকি এটা ৰাইজৰ কাৰণে এটা মুকলি এটা আৱাস বা এটা টুৰিষ্ট পৰ্যটনৰ কাৰণে এইটো প্ৰয়োজনীয় আছিল। এতিয়া তাৰ লগতে এতিয়া যদি আমি আৰু চাওঁ, আৰু এখন তেওঁ PIL কৰিছিলে, হাতীলৈ তেওঁ কৰিছিলে। তেওঁ ফৰেষ্টলৈ বহুত PIL কৰিছিলে, কিন্তু তেওঁ কনজাৰ্ভেশ্যনৰ প্ৰতি বা ফৰেষ্টৰ সংৰক্ষণৰ প্ৰতি তেওঁ সদায় বহুতখিনি তেওঁ বহুতখিনি তেওঁ নিজে পদক্ষেপ লৈছে। আৰু এই সন্দৰ্ভত তেওঁ এখন PILও কৰিছিলে গুৱাহাটী হাইকোৰ্টত, য'ত কিমানখিনি ক'ত ফৰেষ্টৰ অফিচিয়েল দিব লাগে, হেৰি কৰিব লাগে, আৰু য'ত এনেকুৱা ধৰণে তেওঁ প্ৰশংসা কৰিছে। এইটো অৰ্ডাৰ হ'ব আপোনাৰ, এইটো হ'ব অৰ্ডাৰ পাছ কৰিছিলে শ্ৰীধৰ ৰাও আৰু হেৰিয়ে পাছ কৰিছিলে। এইটো 16/10/2015, 16 অক্টোবৰ 2015 চনৰ এইটো মই অৰ্ডাৰটো পঢ়ি পেলাই শুনাই দিছোঁ, য'ত তেওঁ প্ৰশংসা কৰিছে যে যোনজন পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন যোনে আবেদনকাৰী আছিলে, আৰু কৈছে যে তেওঁক পদ্মশ্ৰী বঁটা দিব লাগে। মই পঢ়ি পেলাই শুনাই দিওঁ। দুদুল চৌধুৰীৰ কথা, এইটো হিমন্ত বিশ্ব শৰ্মাৰ পৰা চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, বা চাৰ্টিফিকেট তেওঁক যিয়ে দিয়ক দিয়ক। গুৱাহাটী হাইকোৰ্টৰ উচ্চতম ন্যায়ালয় স্বয়ং স্বতঃস্ফূৰ্তভাৱে তেওঁক এখন চাৰ্টিফিকেট দিছে। মই পঢ়ি শুনাইছোঁ সেই ভাগটো। Before parting with this petition, we have come to know that the petitioner in person, Sri Vijayananda Chaudhary মানে দুদুল চৌধুৰী, তেওঁ ঘৰৰ নামটো দুদুল, who filed the PIL has some extraordinary talent or skill, and he is expert in elephant catching. There are only a few people in double digit in the country who have the skill and capacity of elephant catching and taming. The petitioner is also a philanthropist and animal lover. Philanthropist মানে যোনে দান কৰে, donation দিয়ে। The national awards are given to the people from various walks of life. The petitioner is a person expert in elephant catching and taming. It may be that it has not come to the notice of the government and authorities to recognize the talent and exceptional skills of the petitioner and the service rendered by the petitioner to the animal world. We therefore recommend that the state government shall sponsor the name of the petitioner for national award like Padma Shri. এইটো এটা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ডিৰেকশ্যন আছে যে শ্ৰী দুদুল চৌধুৰীক পদ্মশ্ৰী বঁটা দিব লাগে। এই পদ্মশ্ৰী বঁটা বিচাৰি দুদুল চৌধুৰীয়ে পিটিশ্যন কৰা নাছিলে। আজি মুখ্যমন্ত্ৰী চকীখনত বহি পেলাই হিমন্ত বিশ্ব শৰ্মাই এই যোনটো নিৰ্দেশ আছে গুৱাহাটী হাইকোৰ্টৰ, যে দুদুল চৌধুৰীক ডিৰেকশ্যন দিছে চৰকাৰক যে তেওঁৰ নামটো স্পনচৰ কৰিব লাগে পদ্মশ্ৰীৰ কাৰণে, সেইটো তেওঁ নকৰে কিয়? তেওঁ কিয় নকৰিলে? কিয়নো তেওঁ শুনা পাইছোঁ আমি, তেওঁ বোলে ক'লে, আমি শুনাহে পাইছোঁ দেই, যে নালাগে মোক পদ্মশ্ৰী সন্মান, মই ইমান দিনে যি PIL কৰিলোঁ, তাৰপিছত তেওঁ PIL কৰা বন্ধ কৰি দিয়া বুলি আমি শুনা পাইছোঁ। কিমান দূৰ সঁচা, কি ক'ব? যিসকল মানুহে প্ৰকৃততে সমাজ সেৱা কৰে তেওঁলোকে নিস্বাৰ্থভাৱে কৰে, আৰু মূল কাৰণ হৈছে যে তেওঁলোকৰ নিজৰ আন্তৰিকতাৰ পৰা কৰে। তেওঁলোকৰ ইচ্ছা আছে যে সমাজখনক তেওঁলোকে উদ্ধাৰ কৰক। এইটো তেওঁলোকে কোনো পাব্লিচিটিৰ কাৰণে নকৰে। আজি যদি পাব্লিচিটিৰ কাৰণে কৰিলেহেঁতেন, দুদুল চৌধুৰীয়ে হয় তেওঁ নিজেই ইলেকশ্যনত নামিলেহেঁতেন, বা তেওঁলোকে বিভিন্ন সম্বৰ্ধনা বঁটা লৈ থাকিব পাৰিলেহেঁতেন। অসমত বহুতখিনি মানুহে বহুতখিনি সম্বৰ্ধনা বঁটা লৈয়ে থাকে, দিয়ে থাকে। তাততো আজিলৈকে দুদুল চৌধুৰী কোনেও নিদিলে। তেওঁ তেওঁ কামখিনিও যিখিনি কাম কৰিছে তেওঁ বঁটা বিচাৰি কৰা নাই, সম্বৰ্ধনা বিচাৰি কৰা নাই, প্ৰশংসা বিচাৰি কৰা নাই। তেওঁ নিজৰ যোনটো তেওঁৰ নিজৰ ৰাইজৰভাৱে তেওঁ এটা ৰাজহুৱাভাৱে তেওঁ এটা ছাৰ্ভিচ কৰিব খুজিছে, সেই ছাৰ্ভিচটোৰ প্ৰতিহে তেওঁ শ্ৰদ্ধা ৰাখি তেওঁ কৰিছে। তেওঁ কোনো বেলেগ স্বাৰ্থৰে কৰা নাই। আৰু যোনখিনি মানুহে তেনেকৈ সেইখিনি কৰে, সেই এনেকুৱা এটা ছাৰ্ভিচ কৰে, সেইখিনি মানুহে কোনো একো বঁটা বা একো সম্বৰ্ধনা নিবিচাৰে। আৰু এনেকুৱা অসমত আমাৰ আজি সময়ত এনেকুৱা বহুখিনি কথা মানুহ আছে। এই বিষয়টোলৈ মই অলপ পিছত আকৌ উল্লেখ কৰি মই দুদুল চৌধুৰী এইটো মই কমপ্লিট কৰি ল'ব খুজিছোঁ। এতিয়া দুদুল চৌধুৰী যোনটো এলিফেণ্ট কেচিং হেৰি আছে, যোনটো ফাটি ধৰি পেলাই তেওঁ লখাৰ কথা আছে, তেওঁ বহুতখিনি ভাৰতবৰ্ষৰ বহুতখিনি ৰাজ্যই, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড়, উৰিষ্যা, তেওঁৰ ছাৰ্ভিচেছ লৈছে। যে তেওঁ যোনখিনি
এলিফেণ্ট কেচিং এবিলিটি যোনটো গুৱাহাটী হাইকোৰ্টে কৈছে সেই যোনটো এক্সপাৰ্টিজটো আছে সেই এক্সপাৰ্টিজটো তেওঁলোকে তেওঁৰ পৰা লৈ পেলাই তেওঁ ব্যৱহাৰ কৰিছে আমাৰ অসমতে এনেকুৱা আমি হীৰা আছে কিন্তু আমি হীৰাক আমি প্ৰশংসা নকৰোঁ আমি স্বীকৃতি নিদিওঁ আৰু শেহতীয়াভাৱে তেওঁক ভূটানৰ ৰজাই তেওঁৰ কাম কাজ দেখি পেলাই ইমান সন্তুষ্ট হ'ল যে তেওঁক নিজৰ কৰনেশ্যনৰ কাৰণে ৰাজপ্ৰসাদ কি কৰনেশ্যনটো অসমীয়াত কি বুলি কয় মানে যেতিয়া ৰাজতিলকৰ অনুষ্ঠানলৈ তেওঁক আমন্ত্ৰিত কৰিছিল আৰু এখন হৈছে তেওঁৰ ফটোৰ ভূটানৰ ৰজাৰ লগত এইবিলাকতো এয়া হৈছে আমি জানিব পাৰোঁতে এই ফটোখন আমি মাজতে দেখিছিলোঁ ইয়াৰ ৰেডিশ্যন ব্লুত যেতিয়া আহিছিল ভূটানৰ ৰজা তেতিয়া মানে ফটো উঠা বুলি আমি জানিছিলোঁ আৰু তেওঁ মাতিছেও তালৈ মোক কৈছোঁ আগতে কিন্তু এইবিলাকতো তেওঁ ঢোল ডগৰ বজাই পেলাই তেওঁ ঢোল ডগৰ কোবাই পেলাই তেওঁ গাই ফুৰা নাই যে মই আমুক কৰিছোঁ ভুচুক কৰিছোঁ তেওঁ নিজৰ আত্মসন্তুষ্টিৰ কাৰণে কৰিছে আৰু যোনেই কৰে সমাজৰ সেৱা তেওঁ নিজৰ আত্মসন্তুষ্টিৰ কাৰণে কৰে আৰু অসমত আমাৰ এনেকুৱা বহুতখিনি মানুহ আছে আজি যোনখিনি অসমৰ আজি এইটো পৰ্যায় পাইছোঁ এইবিলাক আমি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা পলিটিচিয়ানৰ কাৰণে পোৱা নাই কিন্তু তেওঁলোকে অকল গ্ৰাস কৰে তেওঁলোকে নিজৰ কাৰণে কৰে তেওঁলোকৰ নিজৰ লাভৰ কাৰণে কৰে কিন্তু যোনখিনি আমাৰ দুদুল চৌধুৰীৰ নিচিনা মানে এনেকুৱা বহুতখিনি আমাৰ সমাজৰ মানুহ আছে যোনখিনি মানুহে নিজৰ নিস্বাৰ্থভাৱে কাম কৰি থাকে মনে মনে কাম কৰি থাকে যে সমাজৰ কুশল হওক মংগল হওক সেইকাৰণে কৰে সেইকাৰণে আজি যোনখিনি কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে দুদুল চৌধুৰীৰ লগত সেইটো অতি দুৰ্ভাগ্যজনক আৰু অতি এটা মানে সঁচাকৈ দুখজনক কথা আৰু ইয়াক মানে মই নিন্দা দিবলৈ কি কওঁ খালি মই ভাবোঁ যে এইখিনি অতি প্ৰয়োজনীয় কিয়নো এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া কাৰোবাৰ বিষয়ে কিবা সমালোচনা কৰে সেইটো ৰাইজৰভাৱে তাত 5% হ'লেও 10% হ'লেও তাত কিবা সততা থাকিব কিন্তু এইটো সম্পূৰ্ণ মিছা সম্পূৰ্ণ আৰু মানে ডকুমেণ্টেৰী প্ৰুফ আছে যে তেওঁ অকল ৰাইজৰ স্বাৰ্থ সদায় তেওঁ কাম আগবঢ়াই গৈছে আৰু যোনখিনি মানুহ তেওঁ সম্পৰ্কত বা সম্বন্ধত আহিছে সকলোৱে জানে যে দুদুল চৌধুৰী কিমান এখন ডাঙৰ হৃদয়ৰ মানুহ হয় সকলোকে কেনেকৈ সহায় কৰে আৰু এইটো সেইকাৰণে মই আৰু এটা বিশেষ কথা মই উল্লেখ কৰিব খুজিছোঁ আজিৰ অসমত আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ মাজত নিজৰ কনফিডেন্সটো কমি গৈছে আত্মবিশ্বাসটো কমি গৈছে আৰু আমাৰ নৱপ্ৰজন্মৰ মাজত আদৰ্শ ব্যক্তি হিচাপে কোনো ব্যক্তি নাইকিয়া কমি গৈছে সেইকাৰণে কিন্তু এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ যে প্ৰয়াত যেতিয়া আমাৰ জুবিন গাৰ্গ যেতিয়া ঢুকাইছিলে তেওঁৰ প্ৰতি যোনটো ৰাইজৰ মৰম বা চেনেহ যোনটো ওলাই পৰিলে সেইটোৱে দেখুৱাই যে ৰাইজে প্ৰকৃততে মানসিকতাক আৰু মানৱীয়তাক সন্মান কৰে যোনটো জুবিন গাৰ্গৰ আছিলে প্ৰয়াত জুবিন গাৰ্গৰ আছিলে আৰু আমি এনেকুৱা এজন আদৰ্শমূলক ব্যক্তি যোৱাৰ কাৰণে ৰাইজে দুখ কৰিছিলে কিন্তু অসমত আমাৰ আদৰ্শমূলক ব্যক্তি বহুত আছে আজি দিনত কি হৈছে যোনখিনি মানুহে ভূ মাফিয়া কৰে চেণ্ড মাফিয়া কৰে বালি মাফিয়া কৰে ব্ৰইলাৰৰ মাফিয়া কৰে চিণ্ডিকেট কৰে সেইবিলাক মানুহক সমাজক আজি এটা শীৰ্ষস্থান দিয়া হৈছে আৰু এক প্ৰকাৰে তেওঁলোক সমাজৰ এটা আদৰ্শ বহুতখিনি এটা নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ হৈ উঠি পৰিছে কিন্তু এইটো এটা এনেকুৱা মানুহ আদৰ্শ হ'লে কিন্তু আমাৰ সমাজৰ কাৰণে যোনটো এইটো খুব এটা অশনি সংকেত কিয়নো আমাৰ মূল কথাটো হৈছে যে নৈতিকতাটো সদায় আমি তাত কম্প্ৰমাইজ কৰিব নোৱাৰোঁ তাত কোনো বুজা পৰা কৰিব নোৱাৰোঁ নৈতিকতাটো আমি সদায় হায়েষ্ট ষ্টেণ্ডাৰ্ডত ৰাখিব লাগিব একদম উচ্চ স্তৰত ৰাখিব লাগিব আৰু আজি দুদুল চৌধুৰীৰ নিচিনা মানুহক যোন এটা নৈতিকতাৰ স্তৰত তেওঁ আটাইতকৈ উচ্চ স্তৰত আছে তেওঁলোকৰ নিচিনা মানুহক যদি আমি আদৰ্শ কৰি পেলাই এইটো বস্তু আমি যদি আগবাঢ়িলোহেঁতেন আমাৰ সমাজখনে আপোনা আপুনি উত্থান পাব সেইকাৰণে মই এই ইণ্টাৰভিউৰ কাৰণে বা মই এগ্ৰী কৰিলোঁ বা কৰিলোঁ কিয়নো মই এইখিনি ইমান দিন অসমত ৰাজহুৱা ক্ষেত্ৰত থকাৰ কাৰণে মই এটা কথা অনুভৱ কৰিছোঁ যে আমাৰ আদৰ্শমূলক ব্যক্তি আমাৰ অসমত কম আছে আৰু আদৰ্শমূলক ব্যক্তি যোনখিনি আছে সেইখিনি অলপ ৰাইজে উলিয়াই আনিব লাগে তেওঁলোকে নিজে ওলাই আহিবলৈ তেওঁলোকে অলপ অসুবিধা পায় কিন্তু উলিয়াই আহি পেলাই তেওঁলোকক আমি সন্মান দিব লাগে তেওঁৰ আদৰ্শখিনি লৈ পেলাই আমি তেওঁৰ পৰা অনুপ্ৰাণিত হৈ পেলাই তেওঁলোকৰ নিচিনাকৈ আমি কাম কৰি আগবাঢ়ি যাব লাগে আৰু দুদুল চৌধুৰী হৈছে তেনেকুৱা এজন ব্যক্তি তেনেকুৱা এজন লোক আৰু মইতো ক'ম যে আজি নতুন যুগৰ তেওঁ জগন্নাথ বৰুৱা ইমানখিনি কথা হয়তো আমি জনা নাছিলোঁ আজি আপোনাৰ বন্ধুৰ কথা দুদুল চৌধুৰীৰ কথা আমি ইমানখিনি গম পালোঁ আপুনি বাৰু আমাক এই নথি পত্ৰখিনি দি দিব যিখিনি আপুনি দেখুৱালে কেমেৰাৰ আগত আমি স্ক্ৰীণত দেখুৱাই দিব পাৰিম আৰু এই ক্ষেত্ৰত এটা কথা যে যদি ভূমাফিয়া আছিলেই দুদুল চৌধুৰী আমি নাজানো হয় নহয় কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনৰ প্ৰতাপশালী মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতো প্ৰতাপশালী মন্ত্ৰী বুলি তেওঁক জানিব পৰা যায় যদি অভিযোগ আছেই তেওঁ মাটি দখল কৰা বুলি বা ভূমাফিয়া বুলি তেতিয়াহ'লে গ্ৰেপ্তাৰ কিয় নকৰে বা আইনী ব্যৱস্থা কিয় নলয় কি ক'ব হিমন্ত বিশ্ব শৰ্মাই নিজৰ সুবিধা অনুসৰি এটা মিছা কথা এটা বনাই দিব সেই সময়টো পাৰ কৰাবলৈ কাইলৈ যদি দুদুল চৌধুৰীৰ প্ৰয়োজন হয় তাতে দুদুল চৌধুৰীক এটা প্ৰশংসা কৰি পেলাই তেওঁ ওপৰত উঠাই দিব সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো মূল্য নাই তো মই সেইকাৰণে কিন্তু কথাটো হৈছে কি যেতিয়া এনেকুৱাবিলাক কথা কৈ থাকে বহুতখিনি মানুহে প্ৰভাৱিত হৈ যায় কিন্তু কোনোবাই এটা বাইট দেখিব ইটো বাইট নেদেখিব
আৰু বহুত প্ৰায়ভাগ মানুহে গম পাইছে যে এইটো কথাৰ কোনো মূল্য নাই, কিন্তু তথাপিও যোনখিনি মানুহ সৎপথত থাকে তেওঁলোকে এটা আঘাত পায়তো। এটা দুলুল চৌধুৰীয়ে কওক, এটা দুলুল চৌধুৰী এনেকুৱা হোৱাৰ কাৰণে ২৬ বছৰীয়া এজনী কুংকি চৌধুৰীক জন্ম দিব দিছে, যোনে কুংকি চৌধুৰীয়ে আহি ২০ দিনৰ গোটেই অসমখনো হিলাই দিছে। ইমান সহজ নহয় নহয়। কুংকি চৌধুৰীয়ে যোনটো সাহস পাইছে, আজি অভিজ্ঞতা পাইছে, দুদুল চৌধুৰীৰ নিচিনা এজন পিতৃ থকা কাৰণেহে পাইছে। বা তেওঁৰ মাক যোনটো ইমান প্ৰতিষ্ঠিত এটা পৰিয়াল, তেওঁ ককাক আছিলে এখন কনষ্টিটিউশ্যনখন চাইন কৰা, মানে তাত স্বাক্ষৰ কৰা, য'ত আমাৰ গোপীনাথ বৰদলৈ কৰিছিলে। একে দৰ্জাৰ মানুহটো, দৰ্জাৰ গোৰ্খা সমাজৰ। সেই তেনেকুৱা এজন মাতৃ পিতৃ, এজনী অভিজ্ঞ বা এজন মানে সন্তান, আজি সেইকাৰণে তেওঁ ইমানখিনি ১৫-২০ দিনত অসমক তেওঁ গোটেইখন মানুহবিলাকৰ সকলোৰে হৃদয়ংগম কৰিব পাৰিছে। আৰু এটা কথা, ৰাজনীতি কি পৰ্যায়লৈ গৈছে যে এগৰাকী ২৬-২৭ বছৰীয়া যুৱতী ওলাই আহিছে ৰাজনীতিলৈ, এগৰাকী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈও ইমান মুখত অপব্যৱহাৰ বা ইমান দুঃশব্দ কিছুমান দেখিবলৈ পোৱা গ'ল। তেওঁৰ আচৰণবিলাক কেনেকুৱাকৈ আমি দেখিলোঁ সংবাদ মাধ্যমৰ আগত। এই সন্দৰ্ভত কি ক'ব, এজন ৰাজ্য প্ৰশাসনৰ মুৰব্বী হৈ তেওঁৰ এনেকুৱা ধৰণৰ মন্তব্য? অসমীয়া হিচাপে লাজ পাইছোঁ, অতি লাজ পাইছোঁ। এনেকুৱা ভাষা আমি শুনাই নাছিলোঁ সঁচাকৈ ক'বলৈ গ'লে। শুনিলেও ৰাস্তাই গলি আগতে স্কুলত পঢ়ি থাকোঁতে শুনিছিলোঁ। মানে এইটো এটা আমাৰ গোটেই অসমীয়া জাতিৰ কাৰণে এটা লজ্জাজনক কথা, তাতকৈ আৰু বেছি নকওঁ। একেবাৰে শেষত সুধিছোঁ, আমি জানিব পাৰিছোঁ যে তেওঁৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠান আছে আৰু বহুতো শিক্ষা অনুষ্ঠানেই হওক বা মানে মন্দিৰেই হওক, বা আমি কলনী বজাৰ নামটো শুনিছিলোঁ, য'ত ১৯৬৫ চনত প্ৰয়াত গিৰিজানন্দ চৌধুৰীয়ে ৯০০ বিঘা মাটি তেতিয়াৰ মুখ্যমন্ত্ৰী, তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাক মানে আবণ্টন দিছিল বা এৰি দিছিল ভূমি, সেই শৰণাৰ্থীসকলক যিসকল বাংলাদেশৰ পৰা আহিছিল সংস্থাপন কৰিছিল। আৰু এই ক্ষেত্ৰত কিন্তু আজিলৈকে সেইখিনি কথা তেওঁ কেমেৰাৰ আগত খুলি নক'লে, কিন্তু যিগৰাকী মানুহে তেওঁক আজি আক্ৰমণ কৰিছে কথাৰে, তেওঁ কিন্তু উইদাউট কেমেৰা মানুহৰ লগত হাত এখনো নিমিলায় সমগ্ৰ বিষয়টো। সেইটোতো হয়। এতিয়া তেওঁলোকৰ নিজৰ এটা লাভ থাকে, ৰাজনীতিক লাভালাভ তেওঁলোকে কৰিব নিজৰ পদটো আনিবলৈ, কিয়নো ক্ষমতাৰ যোগেৰে তেওঁলোকে সকলো বস্তু তেওঁলোকে সংগ্ৰহ কৰিব পাৰে, টকা পইচা, মান প্ৰতিষ্ঠা যি ক্ষমতাৰ লগত আহে। কিন্তু যোনখিনি মানুহে, মই সেইকাৰণে কৈছোঁ দুটা শ্ৰেণীৰ মানুহে থাকেতো। যোনখিনি মানুহে নিজৰ আত্মসন্তুষ্টিৰ কাৰণে কৰে, প্ৰকৃততে ৰাইজৰ সেৱা নিজৰ আত্মসন্তুষ্টিৰ কাৰণে বেলেগ তাতকৈ কোনো সন্তুষ্টি উপভোগ নকৰে, সেইখিনি মানুহে কেতিয়াও এনেকৈ ঢোল ডগৰ ক'বই নোখোজে। এতিয়া কলনী বজাৰত যদি তেতিয়া পূব পাকিস্তানৰ ৰিফিউজিখিনি কাৰণে ৯০০ বিঘা মাটি দিছিলে, এইটো দুদুল চৌধুৰীয়ে ভাবিছে যে তেওঁলোকৰ সেইটো পৰিয়ালৰ তেওঁলোকৰ প্ৰথা, সমাজ সেৱা কৰাটো, কাৰোবাক অসহায় মানুহক সহায় কৰাটো, এইটো কোনো একো ডাঙৰ কথা বুলি নাভাবে। আৰু তেওঁ কোনো তাত নিজৰ ব্যক্তিগত লাভ বা পৰিয়ালৰ লাভৰ কাৰণে তেওঁলোকে কোনো নকৰে, নহ'লে কোনো মাটি তেনেকৈ টকা পইচা এনেকৈ মানুহে বিলাই নিদিয়েতো। তো সেইকাৰণে এইটো দুটা ধৰণৰ মানুহ আছে। যোনখিনি মানুহে সেৱাৰ কাৰণে কৰে, আত্মসন্তুষ্টিৰ কাৰণে কৰে, বেলেগ কোনো সন্তুষ্টি নহয়। আৰু যোনখিনি মানে সেৱাটো কৰে ৰাইজক দেখুৱাই পেলাই তাত তেওঁলোকৰ নাম কিনিবলৈ বা তাৰপৰা তেওঁলোকৰ ক্ষমতা দখল কৰিবলৈ, সেইটো এটা বেলেগ এটা শ্ৰেণী। ইটো শ্ৰেণীয়ে এইটো শ্ৰেণীৰ কথা বুজি নাপাব, আৰু ইটো শ্ৰেণীয়ে এইটো শ্ৰেণীৰ কথা বুজি নাপাব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি কথা জনালে। আচলতে আজি আমি যি অন্য এখন ছবি আমি দেখা পালোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে ভূ মাফিয়া বা মাটি দখলকাৰী সজাবলৈ বিচাৰিছিল দুদুল চৌধুৰী ডাঙৰীয়াক, আৰু তেওঁ যে নীৰৱে থাকি নিজৰ মনৰ আত্মসন্তুষ্টিৰ কাৰণে ইমানখিনি কাম যে কৰি গৈছিল, তেওঁৰ বন্ধু জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাদেৱে আপোনালোকৰ আগত দাঙি ধৰিলে। আৰু এই ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে কিছুমান তথ্য তেওঁ অধ্যয়ন কৰি ল'ব লাগে, তেওঁ ইতিহাস তেওঁ জানি ল'ব লাগে। আমি অতদিনে শুনি আছিলোঁ, কিন্তু আজি উপমন্যু হাজৰিকা ডাঙৰীৰ পৰা গম পালোঁ যে ১৯৭১ চনত যেতিয়া শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰিত হৈ দিছপুৰলৈ আহিছিল, তেতিয়া সচিবালয় স্থাপন এইবিলাক কামৰ বাবে ভূমি মানে এৰি দিছিল, চৰকাৰক এলট কৰিছিল। আৰু সেই যি মহান ব্যক্তিগৰাকীৰ নাতিনীয়ে হৈছে কুংকি চৌধুৰী। আৰু ইমান দিনে আমিও ৰাইজক জনাব পৰা নাছিলোঁ বা জনা নাছিলোঁ কথাখিনি, কিন্তু আজি আমি জানি প্ৰকৃত সত্যটোনো কি সেয়া আমি ৰাইজলৈ বুলি এৰি দিয়াৰ প্ৰয়াস কৰিলোঁ। আৰু ইয়াৰ লগে লগে ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনৰ সহযোগত মই কল্পজ্যোতি শইকীয়াই